কি পিহু তহঁতৰ ঘৰত আলহী আছে আৰু তোক চাবলৈ আহিছে মই তোৰ লগত গৈ কি কৰিম আকৌ নাই পিহু মই তোৰ লগত নাযাওঁ দেই তোক চাবলৈ আহিছে তোৰ লগত কথা পাতিব বিচাৰিছো যা আকৌ বহি পিনে কথা পাতিব নোৱাৰি নেকি আৰু কথা পাতিলি বুলিয়ে কিবা তোক আজিয়ে লৈ নাযায় নহয় কি যে কথা কওঁ আৰু এতিয়া তই খং কৰি দেখুৱালে নহ'ব নহয় আলহী কি জানে ন তোৰ মা আৰু মাহীহে এইবোৰ কৰি আছে আলহীটো তোৰ সেইবোৰ বিষয়ে একো নাজানে গতিকে তই আলহীৰ ওপৰত খং কৰি কি লাভ আছে এতিয়া কথা পাতিব বিচাৰিছে যা গৈ পিনে বহি ভালকে কথা পাতগে বুজিলি নহয় তোৰ ইমেজটো তেওঁলোকৰ আগত বেয়া নকৰিবি আকৌ পিছত কৰিলে হৈ গ'ল যে তোৰ পচন্দ নহ'ল বা কিবা এতিয়া আৰু কৰি থাকিবি তই মোক একদম মানে জ্ঞান দি থাকিব নালাগে মোৰ কাৰণে আহিছে যে সেইকাৰণে তই এতিয়া এনেকৈ ইজিলি কথাটো ক'ব আহিছ আৰু মোৰ বিয়া হ'বলৈ মনেই নাই আৰু ল'ৰাটো যেনেকুৱা নহয় দেখিবলৈ মন নাযায় কথা পতাটো দূৰৰে কথা ইমান খং উঠিছে নে কি ক'ম আৰু আলহী গৈ লওকচোন মা আৰু মাহী কি ক'ব লাগে কম নহয় আজি পাপাকো ক'ম পাপাৰ পৰাও গালি খাম পিছে মই এটা কথা বুজি পোৱা নাই আজি ঘৰত আলহী মাতিছে আৰু মোকতো জোৰ কৰি ৰখাই দিলে আলহী হিচাপে থাকিবই লাগিব কিন্তু পাপাৰ দেখা দেখি নাই যে পাপা ক'লে গ'ল ন ময়ো কি আকৰি অথনিও খবৰ ল'ব লাগিছিলে মই আছোঁ যেতিয়া পাপাকো মাতি দিব ক'ব লাগিছিল মই আকৌ পাহৰিয়ে থাকিলোঁ ন একো নাই দে মই পাপা আহিলেতো কমেই যে মা আৰু মাহী মিলি এনেকুৱা কৰিছে বুলি খংহে উঠিছে আৰু তই এতিয়া মোক কথা পাতিবলৈ পঠিয়াই নাথাক কি কথা পাতিম সেইটোৰ লগত কলিয়াটো দেখিবলৈ কেনেকুৱা আকৌ ক'লা মলা সেইটোৰ লগত আৰু কথা পাতি থাকিব আছেনে মাহীহঁতে কি পচন্দ কৰিছে মাহীহঁতেহে জানে আৰু ঐ বিহু আকৌ মই কথা এটা কওঁ তই কিন্তু খং নকৰিবি দেই ল'ৰাটো দেখিবলৈ ক'লা হ'লেনো কি হ'ব ল'ৰাটো যদি ভাল তেতিয়াহ'লে তই কথা পাতি এবাৰ ট্ৰাই কৰি চাব পাৰ কি ঠিক তোৰো পচন্দ হৈ যাব পাৰে পিছত কথা বতৰা পতাৰ পিছত মানে ল'ৰাটো ভাল হ'লেনো কি আপত্তি আছে বগা ৰঙা ক'লাৰ লগত একো কথা নাই নহয় গতিকে যা নহ'লে ল'ৰাটোকো অলপ কথা বতৰা পাতি চা আকৌ তেতিয়াহে গম পাবি কেনেকুৱা কি তই আৰু ডাইৰেক্ট মানা কৰি দিলে কেনেকৈ হ'ব যা তোক কথা পাতিম বুলি মাতিছিলে নহয় মই কিন্তু বেছি কথা নকবি দেই মই কৈছোঁ নহয় মই এতিয়া বিয়া হ'ব বিচৰা নাই বুলি আৰু তই যে ইমানকৈ মোক জোৰ কৰি আছ তোৰ যদি মন গৈছে তই জানা ল'ৰাটোৰ লগত তই কথা পাতি লগে তই বা মই তাতনো কি কথা আছে এনেও মোৰ কিবা ভাল পোৱা নহয় ন চাবলৈহে আহিছে মই কথা নাপাতো আকৌ তোক যদি পচন্দ কৰে তই বিয়া হৈ ল'বি নহ'লে ল'ৰাটোৰ লগত ল'ৰাটো যদি ভাল হয় যা নহ'লে কথা পাতি চাগে মই মাহী আৰু মাৰ লগত কথা পাতি ল'ম তোৰ যদি মন গৈছে মোক এনেকৈ পঠিয়াই নাথাকিবি দেই খং উঠি গৈছে মোৰ আলহী অথনিৰ পৰা তোৰ লগত কথা পাতোকে ইমান আশাকে বহি আছে তই আকৌ ভিতৰত সোমাই থাকিলিগে যে জুলিক মাতিবলৈহে গৈছিলি জুলিয়ে যদি নাহো বুলি ক'লে তই ওলাই আহিব পৰা নাই অথনিৰ পৰা জুলিক মাতোগে বুলি কৈ সোমাই আছেগে ভিতৰত গৈ এইফালে আলহীয়ে অপেক্ষা কৰি আছে তোৰ কাৰণে তইও যে আৰু কিখন কৰি থাক হেৰি নহয় ভাইটি যোৱা আমাৰ পিহুৰ লগত কথা বতৰা পাতা আকৌ মাহী তুমি যে মোক তেনেকৈ কৈছা যে মই কিবা এতিয়া নিজকে একদম মহাৰাণীৰ গতে হেৰি কৰিছো নেকি যেন মই সকলোকে ৰখাই থৈ দিছো আৰু মোৰ কাৰণে ৱেইট কৰিব লাগিব যেন তেনেকৈহে কিবা কৰিছো তুমি যে তেনেকৈ কৈছা মই জুলিক মাতিবলৈকে গৈছিলো তাই কিবা এটা কৰি আছিলে যাম বুলি ক'লে আকৌ সেইকাৰণে ৰৈ দিছিলো তাইৰ লগত একেলগে আহি পিনে কথা পাতিম বুলি তাৰপিছত তাই কিবা এটা কৈ আছিলে তাকে অকণমান দেৰি হ'ল তুমি সেই বুলি তেনেকৈ ক'ব লাগেনে মই কিবা আলহী অপেক্ষা কৰিবলৈ কোৱা নাই নহয় মোৰ কাৰণে হ'ব পিহু মাজনী তুমি খং কৰিব নালাগে দিয়া তোমাৰ মাহীয়ে মানে আমি ৰৈ আমনি পাইছো বুলি ভাবিছে পিছে আমি একো আমনি পোৱা নাই আজি তোমাক চাবলৈ বুলি আহিছো তোমাৰ লগত কথা পাতিবলৈ আহিছো ইয়াত কিয়নো আমনি পাম হ'ব দিয়া একো নাই খং কৰিব নালাগে নহয় পিহু আলহীক তুমি এনেকৈ কৈছা যে তুমি কথা পাতিবলৈ কেনেকৈ মই শিকাইছিলো পাহৰিলা নেকি মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেনেকৈ ক'ব নাপায় নহয় আলহীয়ে তোমাক চাবলৈ আহিছে তোমাৰ কাৰণে বুলিয়ে আহিছে আজি ইমান দূৰ বাট আৰু তুমি যদি এওঁলোকক এনেকৈ ৰখাই থোৱা কথা পাতিবৰ কাৰণে এওঁলোকে ৰৈ থাকিব লাগে এইটোতো ভাল কথা নহয় ন যোৱা তোমালোকে কথা পাতাকে আকৌ কথা পাতিলেহে ইজনে আনজনৰ কথা গম পাবা বুজিবা কথাবোৰ এনেকৈ যদি কথা নাপাতা কেনেকৈ হ'ব যোৱা মায়ে অৱশ্যে ঠিকেই কৈছে আণ্টি চৰি দেই বেয়া নাপাব মোৰ কাৰণে আপোনালোকে বহুত দেৰি ৰৈ আছে ন কথা পাতিবলৈ আহা আমি ভিতৰতে গৈ কথা পাতো নেকি ইয়াত মাহঁতে কথা পাতক ইয়াতনো আমি কি কথা পাতিম কিছুমান পাৰ্চনেল কথাও থাকে নহয় সুধিবলৈ গতিকে ব'লা ভিতৰতে গৈ কথা পাতোগে এইটো কিন্তু এটা ভাল কথা ক'লি দেই সঁচাকে দেই তোৰো জ্ঞান আছে তাৰমানে বাৰু হেৰি নহয় বাইদেউ ইহঁত দুটা আমি অকলেই কথা পাতিবলৈ দিব লাগে ল'ৰা ছোৱালীয়ে কথা পতাটোহে মেইন আমাৰনো কি আৰু সিহঁতৰ পচন্দেই আমাৰ পচন্দ নহয় জানো এতিয়া সিহঁত দুটাই কথা পাতিলেহে ইজনে এইটোৰ কথা বুজিব কথা বতৰা পাতিলেহে আগবাঢ়িব গতিকে সিহঁতে ভিতৰতে কথা পাতকগে আমিনো কি কৰিম মাজত আমি দেখিলে কথা পাতিবলৈ লাজ কৰিব নহয় গতিকে যোৱা পিহু যা লৈ যা ইয়াত কথা পাতগে তহঁতে ভিতৰতে আমি ইয়াতে বহো ন হেল্ল' মোৰ নামটো পংকজ হয় তুমি কিন্তু দেখাত সঁচাকে বৰ ধুনীয়া দেই ইমান মৰম লগা কিউট হয় ফটোত দেখাতকৈও বহুত ধুনীয়া ৰিয়েলত পিছে
তুমি মোক কিবা বেয়া পাইছা নেকি? অথনিৰ পৰা মানে মই ভাবি আছিলো তুমি মোৰ লগত কথা পাতিবলৈ মন কৰা নাই। কিবা বেয়া পাইছা নেকি মোক? হেল্ল' পংকজ, মোৰ নামটো পিহু। মইতো পাহৰি গৈছিলো। মাহঁতেতো মোৰ নামটো তোমাক কৈছে, তুমিতো মোৰ নামটো জানাই। বাৰু বাদ দিয়া। কি কৈছা? মই দেখাত ধুনীয়া মৰম লগা। থেংক ইউ ছ' মাছ। কিন্তু তোমাৰ তাৰিফ মোক নালাগে। অহাৰ লগে লগে মানে মোক পতাবলৈ আৰম্ভ কৰিয়ে দিলা। বাই দ্য ৱে, মইনো তোমাক কিয় বেয়া পাম? মই তোমাক বেয়া পাবলৈ ভালতো পাব লাগিব। কি? মই তোমাৰ নামটো জানো। মাহীহঁতে কৈছিলে বাৰু তোমাৰ নামটো। কিন্তু তুমি তেনেকৈ ক'লা যে মই মানে একো বুজিব পৰা নাই। বাৰু হেৰি নহয়, তুমি মানে কি কৰিম বুলি ভাবিছা? মোৰতো তোমাক ভাল লাগিছে আৰু মই তোমাক বিয়া কৰাব বিচাৰিছো। মোৰ কোনো আপত্তি নাই। কিন্তু তোমাৰ কিবা আপত্তি আছে নেকি? তুমি মোৰ লগত বিয়া হ'ব বিচাৰিছানে? কি কৈছা তুমি? তুমি মোক বিয়া কৰাব বিচাৰিছা? তুমি মোক বিয়া কৰাব হ'লে সেইখিনি যোগ্যতাটো থাকিব লাগিব। বাৰু এইবোৰ পিছত পাতিম। ফাৰ্ষ্টে মোৰ কেইটামান কথা শুনি লোৱা। মোকতো তুমি পচন্দ কৰিছা, কিন্তু মোৰ বিষয়ে তুমি ভালকৈ জানা জানো? তুমিতো মোৰ বিষয়ে একোৱে নাজানা। আচলতে মোৰ মা আৰু মাহীয়েও নাজানে। তুমিনো কোন হয় মোৰ বিষয়ে জানিবলৈ? আচ্ছা, ময়ে কৈ দিছোঁ। মোৰ নহয় বহুতকেইটা বয়ফ্ৰেণ্ড আছে। এতিয়া কাৰো লগত মই চিৰিয়াছ নহয়। কি ঠিক, তোমাৰ লগত আজি মই কৈ দিবও পাৰোঁ যে বিয়া হ'ম, কিন্তু পিছত বিয়াৰ দিনা বিয়া ভাঙিও দিব পাৰোঁ। মোৰ কিন্তু কোনো গেৰাণ্টি নাই দেই। গতিকে মোৰ নিচিনা ছোৱালীক তুমি এতিয়া বিয়া কৰাব বিচৰা নে নিবিচাৰা সেইটো তুমি ভালকৈ ভাবি লোৱা। কাৰণ মইতো যেনেকুৱা তেনেকুৱাই থাকিম। ইয়াত চেঞ্জ হ'বলগীয়া একো নাই। আৰু মোৰ ফ্ৰেণ্ডেও জানে, পাৰিলে তুমি তাইকো সুধি ল'ব পাৰা। কি? পিহু, এয়া তুমি কি কৈছা? তোমাৰ ইমান কেইজন বয়ফ্ৰেণ্ড আছে, কিন্তু তোমাৰ মা আৰু মাহীয়েতো কৈছিলে তোমাৰ লাইফত আজিলৈকে কোনো নাই। তেতিয়াহ'লে তুমি মিছাকৈ কিয় কৈছা মোক? মোৰ কিন্তু বিশ্বাস হোৱা নাই। আচ্ছা, মা মাহীহঁতে তোমাক একো কোৱা নাই? তুমি কি ভাবিছা মোক মা মাহীহঁতে বিয়া দিব বিচাৰিছে আৰু তোমাৰ মোৰ বিষয়ে কথাবোৰ কৈ দিব? এই মাত্ৰ মই কি ক'লো তুমি বুজি নাপালা নেকি? নে শুনি নাপালা যে মোৰ বিষয়ে মা আৰু মাহীয়ে একো নাজানে? তুমি কোন হয় মোৰ বিষয়ে ভালকৈ জানিবলৈ? মাহঁতে এইবোৰ বিষয়ে একো নাজানে, কিন্তু মই তোমাক মানে মিছা কথা ক'ব বিচৰা নাছিলোঁ, সেইকাৰণে সঁচা কথা কৈ দিলোঁ। এতিয়া বিশ্বাস কৰা নকৰা সেইটো তোমাৰ ওপৰত কথা, মোৰ কোনো প্ৰব্লেম নাই। পিছত কিন্তু মোক দুখ নিদিবা আকৌ। পংকজ, মই পিহুৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু এই মাত্ৰ পিহুৱে তোমাক যি ক'লে সেয়া 100% সঁচা হয়। মোৰ কথা বিশ্বাস কৰা, পিহুৰ কথা বিশ্বাস নকৰিলোঁ। তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাই কেনেকুৱা কি সেইবোৰতো মই গোটেইবোৰ জানিম। গতিকে এই মাত্ৰ তাই যি ক'লে সেয়া একদম সঁচা, তুমি বিশ্বাস কৰা। গতিকে তুমি ভাল ল'ৰা হয়, ভাল ছোৱালী পাবা। পিহুৱে এনেও বিয়া হ'ব বিচৰা নাই, গতিকে পিহুৰ নিচিনা ছোৱালী এজনীক তুমি বিয়া কৰাই তোমাৰ লাইফটো কিয় বৰবাদ কৰিব লাগিছে? তুমি বেলেগ ছোৱালী চাবা, ভাল ছোৱালী পাবা তুমি। মই এইবোৰ কি শুনিছোঁ? মই যিজনী ছোৱালীক চাবলৈ আহিছোঁ মোৰ ল'ৰাৰ কাৰণে, সেই ছোৱালীজনী ইমান বেয়া, 4-5টা বয়ফ্ৰেণ্ড ৰাখে? নাই নাই নাই, এইটো যদি সঁচা কথা তেতিয়াহ'লে মই আৰু ইয়াত 1 মিনিটৰ কাৰণে ৰৈ নাথাকোঁ। আণ্টি, আপুনিও শুনিলে যদি ভালেই হ'ল। আণ্টি, মই মা আৰু মাহীৰ কথা একো নাজানো। মা আৰু মাহীহঁতে মই আপোনালোকৰ কথা কোৱাও নাছিল। অকল মোক কৈছিলে যে তই আজি ঘৰত থাকিবি, আলহী আহিব। কিন্তু কোন আলহী আহিব, কি কাৰণে আহিব, মই সেইবোৰ একো জনা নাছিলোঁ। পিছতে গম পালোঁ যে আপোনালোকে মোক চাবলৈ আহিছে। গতিকে এতিয়া মোৰ কথা শুনিলেই যেতিয়া মই ডাইৰেক্টলি কৈ দিওঁ, মই এতিয়া বিয়া হ'ব বিচৰা নাই, না আপোনাৰ ল'ৰাৰ লগত না বেলেগ কাৰোবাৰ লগত। গতিকে আপুনি আপোনাৰ ল'ৰাৰ কাৰণে বেলেগ ক'ৰবাত ছোৱালী চাওক, ভাল ছোৱালী এজনী। এনেকুৱা ছোৱালীক ময়ো বিয়া কৰিব নিবিচাৰোঁ। ইমান বেয়া ছোৱালী থাকে নে? ভাল ছোৱালী বুলি কোৱাৰ কাৰণেহে মই ইয়ালৈ আহিছিলোঁ। এনেকুৱা বুলি জনা হ'লে মই ইয়াত কেতিয়াও ভৰি দিবলৈ নাহোঁ। বাৰু আমি ইয়াৰ পৰা যাওঁ, ইয়াত আমাৰ কাম নাই। বাইদেউ, আপুনি কথা পাতিলে নে পিহুৰ লগত? আৰু ভাইটি, কি হ'ল পিহুৰ লগত কথা পাতি কেনেকুৱা লাগিলে? পচন্দ হৈছে নাই তোমাৰ? পচন্দ হৈছে যদি সোনকালে বিয়াখন ফিক্স কৰি দিব লাগে আৰু ন? পচন্দ হ'ল নাই? এনেকুৱা ছোৱালী কোনে পচন্দ কৰিব? আপোনালোকে কি ভাবিছে এনেকুৱা অসভ্য ছোৱালী এজনীক মই মোৰ ঘৰৰ বোৱাৰী কৰিম? মোৰ ল'ৰাৰ কাৰণে ছোৱালী কমি হোৱা নাই যে আপোনালোকৰ এনেকুৱা অভদ্ৰ ছোৱালী এজনী মোৰ ঘৰৰ বোৱাৰী কৰিম? পচন্দ হোৱাৰ কথা সুধিব আহিছে। আপোনালোকে আমাক মিছা কথা ক'লে। ভাল ছোৱালী বুলি কোৱাৰ কাৰণে ইমান দূৰ বাট আহিছিলোঁ, ইমান আশা কৰি। কিন্তু ইয়াত আহি কি হ'ল? আপোনাৰ ছোৱালীয়ে আমাক যিখিনিহে অপমান কৰিলে, তাৰপিছত আৰু কিবা কথা ক'বলৈ বাকী থাকিলে? মোৰ কিন্তু একেবাৰে ভাল নালাগিল। আৰু মই এনেকুৱা ছোৱালী মোৰ ঘৰৰ বোৱাৰী কেতিয়াও নকৰোঁ। আৰু মোৰ ল'ৰাইও আপোনাৰ ছোৱালীক বিয়া নকৰায়। মোৰ ল'ৰাৰ কাৰণে ছোৱালী কমি হৈ যোৱা নাই, বুজিছে নহয়? আমি ইয়াত আৰু 1 মিনিটৰ কাৰণে ৰৈ নাথাকোঁ। বাবা, ব'ল আমি ঘৰলৈ যাওঁ। বাইদেউ,
মই গম পাইছোঁ আমাৰ এইজনেই কিবা এটা কৰিলে নহ'লে এওঁলোক ইয়াৰ পৰা ইমান খঙত ওলাই নাযায় তাইক সুধিব লাগিব